বৰুণদেৱৰ নন্দৰজাক অপহৰণ। নন্দৰজাৰ ঘৰত ডাঙৰ হোৱা কৃষ্ণ জগতৰ যে স্বয়ং বিষ্ণুৰ অৱতাৰ আছিল, নন্দৰজাই প্ৰথমতে বুজা নাছিল। এজন সাধাৰণ বালক বুলিয়ে নন্দৰজাই কৃষ্ণক ভাবিছিল। কিন্তু কৃষ্ণৰ কিছুমান কৰ্ম আৰু কৃষ্ণক আনে কৰা ভক্তিবোৰ দেখি নন্দৰজাই বুজিছিল, কৃষ্ণ সাধাৰণ বালক নহয়। তেনে এটা কাহিনী ঘটিছিল বৰুণদেৱৰ লগত। কাহিনীটো আছিল এনেধৰণৰ। নন্দৰজাৰ ঘৰত সৃষ্টিৰ মূল বিষ্ণুৱে কৃষ্ণৰূপে ডাঙৰ দীঘল হৈছিল। কৃষ্ণৰূপে ডাঙৰ দীঘল হোৱা শিশুটো যে জগতৰ আদিমূল আছিল, নন্দৰজাই প্ৰথমতে কথাটো গম পোৱা নাছিল। যাৰ কাৰণে এটা সাধাৰণ শিশু বুলি ভাবি কৃষ্ণৰ মংগলাৰ্থে বিভিন্ন ধৰ্মীয় কামবোৰ কৰি গৈছিল। নন্দৰজাই কৃষ্ণৰ অশুভ গ্ৰহবোৰ আঁতৰাবলৈ পূজা পাতল, ব্ৰাহ্মণক দান দক্ষিণা, একাদশী তিথিত উপবাস পালন আদি ধৰ্মীয় কামবোৰ কৰিছিল। এবাৰ নন্দৰজাই একাদশী তিথিত ব্ৰত পালন কৰি ব্ৰতৰ শেষত কালিন্দী হ্ৰদত স্নান কৰিবলৈ গৈছিল। স্নান কৰি থাকোঁতে বৰুণদেৱে নন্দৰজাক অপহৰণ কৰি লৈ গ'ল। এইখিনিতে প্ৰশ্ন হয়, কিয় বৰুণদেৱে নন্দৰজাক অপহৰণ কৰি নিলে? বৰুণদেৱে নন্দৰজাক অপহৰণ কৰি নিয়াৰ কাৰণ আছিল এনেধৰণৰ। বৰুণ দেৱতাক হিন্দু ধৰ্মত জল আৰু সাগৰৰ দেৱতা বুলি কোৱা হয়। বৰুণদেৱে বহুদিনৰ পৰা কৃষ্ণক কাকুতি মিনতি কৰিও নিজৰ ঘৰলৈ নিব পৰা নাছিল। কৃষ্ণক নি কিদৰে বৰুণ দেৱতাৰ ঘৰখনত কৃষ্ণৰ পদধূলি ল'ব পৰা যায়, সেই কথা বহুদিনৰ পৰাই বৰুণদেৱে ভাবি আছিল। নন্দৰজাক অপহৰণ কৰি নিয়াৰ কাৰণে কৃষ্ণই নন্দৰজাক বিচাৰি বৰুণদেৱৰ ঘৰলৈ যাব আৰু তেতিয়া বৰুণদেৱে কৃষ্ণৰ দৰ্শন পাব, সেই বুলি ভাবিয়ে বৰুণদেৱে নন্দৰজাক অপহৰণ কৰি নিজৰ ঘৰলৈ লৈ গৈছিল। নন্দৰজা হঠাতে নোহোৱা হোৱাত গকুলবাসীৰ মাজত হাহাকাৰ সৃষ্টি হ'ল। নন্দৰজা গা ধুবলৈ গৈ কি হ'ল কলৈ গ'ল গকুলবাসীয়ে বিচাৰি ফুৰিব ধৰিলে। অন্তৰ্যামী কৃষ্ণই সকলো কথা বুজি পাই গকুলবাসীক ক'লে, নন্দৰজা কলৈ গৈছে কৃষ্ণই জানে, গতিকে গকুলবাসী চিন্তা কৰিব নালাগে। কৃষ্ণৰ পিতৃ নন্দৰজাক কৃষ্ণই এতিয়া গৈ লৈ আহিব। সেইমতে কৃষ্ণ নন্দৰজাক বিচাৰি বৰুণদেৱৰ ঘৰত উপস্থিত হ'ল। কৃষ্ণক দেখা পাই বৰুণদেৱে কৃষ্ণক প্ৰণাম জনাই সকলো কথা বিৱৰি কৈ নন্দৰজাক অপহৰণ কৰা ভুলৰ বাবে কৃষ্ণৰ পৰা ক্ষমা বিচাৰিলে। কৃষ্ণই হাঁহি মাৰি বৰুণদেৱক ক'লে, নন্দৰজাক বৰুণদেৱে অপহৰণৰ মূল উদ্দেশ্য যে কৃষ্ণক দৰ্শন পাবলৈহে, সেই কথা কৃষ্ণই বুজিছে। বৰুণদেৱেও কৃষ্ণক ধূপ ধূনা চাকি বন্তি জ্বলাই কৃষ্ণৰ পৰা আশীৰ্বাদ বিচাৰিলে। কৃষ্ণই বৰুণদেৱৰ আশাবোৰ পূৰ্ণ হওক বুলি আশীৰ্বাদ প্ৰদান কৰি নন্দৰজাক ঘৰলৈ লৈ আহিল। ঘৰলৈ আহি নন্দৰজাই বুজিব পাৰিলে, কৃষ্ণ নন্দৰজাৰ পুতেক হ'লেও সাধাৰণ ল'ৰা নহয়। কাৰণ জলৰ দেৱ বৰুণদেৱে কৃষ্ণক কৰা কামবোৰ নন্দৰজাই প্ৰথমবাৰৰ বাবে নিজে সাক্ষী হৈছে। যিজন কৃষ্ণৰ মংগলৰ কাৰণে নন্দৰজাই দান দক্ষিণা পূজা পাতল কৰি আহিছে, সেইজন কৃষ্ণক আকৌ বৰুণদেৱে পূজা কৰিছে। সিদিনাৰ পৰা নন্দৰজাই জানিব পাৰিছিল, কৃষ্ণ নন্দৰজাৰ পুতেক হ'লেও সাধাৰণ ল'ৰা নহয়। আচলতে ভগৱান কৃষ্ণই পিতৃ নন্দৰজাই কৃষ্ণৰ কুশলাৰ্থে কৰি থকা ধাৰ্মিক কামবোৰৰ নামত আন দেৱতাক কৰি থকা কামবোৰৰ পৰা আঁতৰাই আনিবলৈ কোনেও নজনাকৈ বৰুণদেৱৰ লগত নাটক এখন কৰিছিল, যাতে পিতৃ নন্দৰ কৃষ্ণ সম্পৰ্কে জ্ঞান অন্তৰত বিৰাজমান হয়।